আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। মুকলি আকাশে মাতে, সেউজীয়া অৰণ্যই মাতে, মাটিৰ বুকুত আদিম গন্ধ, বতাহৰ বুকুৰ শীতল স্পৰ্শত মাদকতা ভৰা সুৰভিৰ উন্মাদনা। মন বন্ধন হাৰা, ঘৰৰ চাৰিবেৰে আগুৰি ৰাখিব নোৱাৰে। মনৰ মাজৰ ভাষা নোহোৱা কথাবোৰ সুৰ হয়, সুৰবোৰ গীত হয়, গীতবোৰ নৈৰ কলধ্বনি হয়, অৰণ্যৰ বাংময় ছন্দ হয়। দিন কেতিয়া ৰাতিৰ বুকুত হেৰাই যায় কোনেও গম নাপায়। ৰাতিয়ে কেতিয়া তৰাৰ সোণালী বোটা বচা কাপোৰ সলাই হিৰণ্যগৰ্ভা উষাৰ দুৱাৰেদি বগা পোহৰৰ পাট কাপোৰ পিন্ধি ওলাই আহে কোনেও মনত নেৰাখে। কিবা গীত এটা গুণগুণাই ক'ৰবাৰ পৰা আহি 12 বছৰীয়া চেঙেলীয়া ল'ৰা এটা ঘৰ সোমালহি। মুকলি দুৱাৰ, মজিয়াত এটা গছৰ ওপৰত শান্তভাৱে জ্বলি আছে সৰিয়হৰ তেল খলিতেৰে জ্বলোৱা এটা চাকি। তাৰ সোণবৰণীয়া পোহৰে কোঠাটোৰ ভিতৰখন পোহৰাই তুলিছে। আইতা, অ আইতা। কোন অ? এয়া মই। কি আনিছো চোৱাহিচোন। ৰান্ধনীশালৰ পৰা আইতাই অলপ চিঞৰিয়ে ক'লে, মই এতিয়া ওলাই যাব নোৱাৰো। কি আনিছ ইয়ালৈকে লৈ চাওঁ। আহাচোন চোৱাহি। অলপ পৰৰ পাছত ভিতৰৰ পৰা আইতা ওলাই আহিল। ধুনীয়া চকু নাকেৰে, সুধ বগা পকা চুলিৰে ৰিজু দেহাৰ এগৰাকী বুঢ়ী, হাতত ভাত লৰোৱা তাৰুডাল। এইয়া চোৱা, মই নিজে হাবিৰ পৰা ধৰি আনিছো। সোণমইনাৰ পোৱালি পুহিম। আমাৰ বাৰু চৰাই পোহা সজা আছেনে আইতা? ল'ৰাটিৰ হাতত মইনা চৰাইৰ এহাল পোৱালি। গেৰ পাখি পুৰ হৈছে। ঘৰৰ ভিতৰৰ চাকিৰ পোহৰত সৰু সৰু চকু মেলি পিৰিক পাৰাককৈ চাইছে। ল'ৰাটিৰ চকুৱে মুখে আনন্দৰ পোহৰ। আইতাই ক'লে, মইনা পোৱালি ক'ৰ পৰা আনিলি? নৈৰ পাৰৰ বৰগছজোপাৰ খুৰুঙতে আছিল। মই কণী পৰাৰ পৰাই চাই আছিলো। আজি লৈ আহিলো। গেৰ পাখি পুৰ হৈছে, নহলে উৰি গ'লহেঁতেন। হেৰ' পোৱালিহাল যে তই লৈ আহিলি, মাক বাপেক হালে বেজাৰ নেপাবনে? মই সিহঁতক মাত শিকাম আইতা, গীত গাবলৈ শিকাম। মইনা চৰায়ে বৰ ধুনীয়া মাত লয়। হেৰ' কৰাটো, চৰায়ে চৰাইৰ মাত শিকে, মানুহে মানুহৰ মাত কথা শিকে। তইনো কি গীত শিকাবি? শিৰুমণি ভূঞাৰ ঘৰৰ ল'ৰা, ককা ৰাজু ককাৰ সকলোৱে শাস্ত্ৰ ভাগৱতৰ মহাপণ্ডিত আছিল। তোৰ লগৰ অন্য বামুণ কায়স্থৰ ল'ৰাই তোৰ বয়সত কণ্ডলীৰ ঘৰত পঢ়ি পণ্ডিত হৈছে। আৰু তই হাবিয়ে বননিয়ে দিনে ৰাতিয়ে পিং পিঙাই ফুৰি ক'ত মাছ ধৰিবি, ক'ত পশু ধৰিবি? এনেকৈ ভূঞা বংশৰ নাম কেনেকৈ ৰক্ষা কৰিবি? হেৰ' মইনা পোৱালি যে পুহিবলৈ ধৰি আনিছ, তাক কি শিকাবি? গৰখীয়া গীত নে মাছমৰীয়াৰ গীত? হৰিনাম এষাৰ শিকাব পাৰিবি জানো? ল'ৰাটিয়ে আইতাকৰ মুখলৈ চালে। আইতাকৰ কথাবোৰত কিবা যেন দুখৰ সুৰ। সদায় এনেকৈ হাবিয়ে বননিয়ে তলৌ তলৌকৈ ঘূৰি ফুৰিলে চলিবনে? তোৰ বয়স যে 12 বছৰ হ'লহি, মনত আছেনে নাই? চণ্ডীবৰৰ ঘৰৰ ল'ৰা হৈ
কুসুম্বৰৰ ল'ৰা হৈ লেখা পঢ়া একো নিশিকি এনেকৈ থাকিলে সংসাৰখনে মোকহে দুখ দিব। বুলিব মাক বাপেক নাই দেখি মইহে তোক নপঢ়ালো নুশুনালো। আৰু আজিৰ বাদে কাইলৈ আমাৰ ভূঞা বংশৰ খেত পাম, মাটি বাৰী তয়ে চাব চিতিব নেলাগিব জানো? আমাৰ এই পিতৃপুৰুষৰ মাটি ভেটি সা সম্পত্তিবোৰ ৰক্ষা নকৰি উঠি যাবলৈ দিবি নেকি? ল'ৰাটিয়ে ক'লে। কণ্ডলীৰ টোলত শাস্ত্ৰহে পঢ়ায়, তাত মাটি বাৰী জমিদাৰী চলাবলৈ শিকায় নেকি? বিদ্যা শিক্ষা কৰিলেই ধৰ্মৰ কথাও শিকা হয়, সংসাৰৰ কথাও শিকা হয়। বিদ্যা নাথাকিলে জ্ঞান নহয়। জ্ঞান নহ'লে ঈশ্বৰ মানুহ কাকো চিনিব বুজিব নোৱাৰি। বাৰু বাৰু আইতা, মই বাৰু যাম। কণ্ডলীৰ টোলতে মোৰ নামটো লেখুৱাই দিয়া, পুথি পাজিও গোটাই মেলি দিয়া। মই বাৰু পঢ়া শুনা কৰিম। পিছে পঢ়া শুনা কৰিলে মই পঢ়া শুনাহে কৰিম, আৰু একো নকৰোঁ। আৰুনো তই কিটো কৰিব লাগিছে? ঘৰত চাকৰ নাকৰ বন্দী বেটী নোহোৱা হৈছে নে কিবা? আমাৰ ভূঞাৰ ঘৰৰ ল'ৰা হৈ দহৰ আগত যোৱা হ'ব লাগে। মহেন্দ্ৰ কণ্ডলীৰ টোলতে নাম লেখুৱাই দিম। তাত বামুণৰ ল'ৰাৰ লগতে আমাৰ নিচিনা সুধীৰ কায়স্থৰ ল'ৰাকো শাস্ত্ৰ পঢ়ায়। আগৰে পৰা আমাৰ চণ্ডীবৰৰ পৰিয়ালটো পণ্ডিতৰ পৰিয়াল বুলি উজনি নামনিৰ সকলোৱে জানে। তয়ো নোৱাৰিবৰ কোনো কথা নাই। পিছে মইনা চৰায়ে মাত লোৱা দি মাত ল'লে জ্ঞান নহয়, শিকিবও লাগে, বুজিবও লাগে। বুজি শিকিলেহে বিদ্যা কামত আহে। আৰু তোৰতো কথাবোৰ মনত ৰয়েই। ল'ৰাটিয়ে ক'লে। বাৰু আইতা, তুমি অকণো চিন্তা নকৰিবা। কামটোতো হাবিত খেদি খেদি পহু পোৱালি ধৰাৰ নিচিনা বা গছৰ ডাল বগাই বগাই চৰাই পোৱালি ধৰাৰ নিচিনা টান নহয়। পঢ়িব লাগিব, শিকিব লাগিব, বুজিব লাগিব আৰু মনত ৰাখিব লাগিব, নহয় জানো? অ' আইতা, কাইলৈৰ পৰা মই পঢ়িবলৈ যাম। আইতা খেৰসুঁতীৰ মুখখন উজ্জ্বল হৈ উঠিল। মহেন্দ্ৰ কণ্ডলীৰ টোলত শিক্ষা লাভ কৰা ছাত্ৰবিলাক থাকিবৰ কাৰণে এটা ছাত্ৰাবাস আছিল। গাঁওখনৰ মুঠেই এমুঠিমান ল'ৰাই টোলত পঢ়ে। বাকীবোৰে পথাৰে চাপৰিয়ে গৰু ৰখে, জঁপিয়াই জঁপিয়াই নৈত গা ধুৱে, গছৰ গুটি বিচাৰি হাবিয়ে বননিয়ে পিং পিঙাই ফুৰে। ঘিলা খেলে, ভটাগুটি খেলে, কোটৰা খেলে, দুগদুগলি খেলে, নাইবা দল বান্ধি হাবিত সোমাই চৰাই ধৰে, পহু ধৰে, নৈত কাছ ধৰে, শিহু ধৰে, কেতিয়াবা চিতল ৰৌ বাহুৰ নিচিনা ডাঙৰ মাছো ধৰে। মাছ কাছ চৰাই ধৰাটোও খেল। চেমনীয়া আৰু ডেকা ল'ৰাবোৰৰ কাৰণে দেহ মন ভালে ৰাখিবলৈ উমলা ধেমালি। উন্মুক্ত প্ৰকৃতি, বহল নীলা আকাশ, আপোন মনে নিজৰ গতিৰে বৈ থকা নদী, বিস্তীৰ্ণ মুকলি পথাৰ, সেউজীয়া অৰণ্য, বনৰীয়া চৰাইৰ কলকাকলি, দিনৰ মাত কথা, চিঞৰ বাখৰ, ৰাতিৰ শান্ত নীৰৱতা, মাজে মাজে বিয়া ভোজ উৎসৱৰ আনন্দমুখৰ কোলাহল, কাৰোবাৰ মৃত্যুত কাৰোবাৰ হিয়া ভঙা কান্দোন, কাৰোবাৰ দন হাই চিঞৰ বাখৰ। কাৰোবাৰ জীৱন সহজ মধুৰ, কাৰোবাৰ জীৱন কঠিন, অভাৱ অনাটন, দুখ বেদনাৰে ভৰা। কোনোবা ধনীৰ দুৱাৰত, কোনোবা দৰিদ্ৰৰ ভিকহুৰ মগনীয়াৰ বিননি। সকলো অদৃষ্ট, সকলো ভাগ্য, সকলো কপালৰ লিখন। অভিযোগৰ ঠাই নাই, লাভো নাই অভিযোগ কৰি। দেৱী আৰু দেৱতাক তুতি প্ৰাৰ্থনা কৰি, বিপদ তাৰণ বিপদভঞ্জনক কাকুতি কৰি জীৱনৰ দিনকেইটা সুখে দুখে পাৰ কৰিব লাগে। সেয়ে জীৱন দৰ্শন, সহজ অজটিল। মহেন্দ্ৰ কণ্ডলী টোলত জটিল কঠিন বুজিব নোৱাৰা প্ৰাচীন দেৱভাষাৰ অধ্যয়ন অধ্যাপনা হয়। ছাত্ৰৰ মন ঘূৰি যায় অচিনাকি এখন প্ৰাচীন পৃথিৱীলৈ।
হাজাৰ হাজাৰ বছৰ আগৰ পুৰণি যুগৰ বুকুলৈ। শিশুৰ মনৰ চকুৰ আগত এক নানা বৰণীয়া, বুজিব নোৱাৰা অথচ চিনাকি চিনাকি যেন লগা জগতৰ এখন বিচিত্ৰ চিত্ৰ জিলিকি উঠে। তাত মানুহ আৰু দেৱতা, শৰীৰী আৰু অশৰীৰী, বাস্তৱ আৰু অবাস্তৱ একে ঠাই হয়। পাখি নথকাকৈয়ে হনুমান হাতত পৰ্বত দাঙি লৈ আকাশেদি উৰি যায়। অপ্সৰাবোৰে নাচে, দেৱতাবোৰে যুদ্ধ কৰে। কোনোবা সদাশিৱই মূৰত এটা ফেঁটীসাপ লৈ ফুৰে। মানুহবোৰ দেৱতা হয়, দেৱতাবোৰ মানুহ হয়। সকলোতে একোজনা দেৱতা থাকে, বতাহত, মেঘত, বায়ুত, সূৰ্যত, চন্দ্ৰত, নদীত, অৰণ্যত। ভাল দেৱতা আছে, বেয়া দেৱতাও আছে। খঙাল দেৱতা আছে, মৰমীয়াল দেৱতাও আছে। ঢেঁকীত উঠি আকাশত উৰি ফুৰা ধেমেলীয়া দেৱতাও আছে। টুটকীয়া লগনীয়া দেৱতাও আছে। শিশুৰ মনত স্বপ্নৰ সৃষ্টি কৰা সেই যাদুৰ পৃথিৱীখন, যাক বিশ্বাসো কৰিব নোৱাৰি, অবিশ্বাসো কৰিব নোৱাৰি, সঁচা বুলিও ধৰিব নোৱাৰি, মিছা বুলিও ক'ব নোৱাৰি। ওজা মহেন্দ্ৰ কন্দলীৰ ছাত্ৰশালীৰ পুথিৰ মাজত হালধীয়া সাঁচিপাতৰ মাজত শুই থাকে হেজাৰ বছৰ। অকোৱা পকোৱা আখৰৰ শাৰীবোৰৰ মাজে মাজে দেৱতা, অসুৰ, মানুহ, সাপ, বাঘ, সিংহ, মাছ সকলোবোৰে পিংপিঙাই ফুৰে। অতীত সোমাই আহে বৰ্তমানৰ বুকুলৈ, বৰ্তমান অতীতৰ বুকুলৈ সোমাই যায়। ছাত্ৰবোৰ সেইখন অচিনাকি জগতৰ মাজত সোমাই থাকে, পুৱাৰ পৰা গধূলিলৈ, সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে। কিন্তু মাজে মাজে সেই অচিনাকি জগতখন বৰ আচহুৱা যেন লাগে, অবিশ্বাস্য যেন লাগে। সঁচাকৈয়ে বাৰু অপ্সৰাৰ পাখি থাকেনে? ছোৱালীবোৰৰ পাখি থাকিলে বাৰু দেখিবলৈ কেনেকুৱা হ'ব? সঁচাকৈয়ে বাৰু সুৰ লগা মানুহ থাকেনে? হাত যদি নাথাকে, সেই সুৰ লগা দেৱতাই বাৰু কেনেকৈ খাব? নে দেৱতাই একো নাখায় নেকি? স্বৰ্গখন সঁচাকৈয়ে কেনেকুৱা বাৰু? স্বৰ্গত বাৰু ভূঁইকঁপ আৰু বানপানী হয়নে? শিশু মনৰ হাজাৰ আগগুৰি নোহোৱা প্ৰশ্ন, হাজাৰ অৰ্থ ভঙাব নোৱাৰা সাঁথৰ। মাজে মাজে সাঁচিপাতৰ মাজত সোমাই থকা সপোনৰ পৃথিৱীখনে আমোৱায়। তলৰ বাহিৰৰ ৰ'দ বৰষুণে, নানা ৰহনেৰে সজোৱা সঁচাসচি পৃথিৱীখনে হাত বাউলি দি মাতে, বৰ্ণয়ে মাতে, টেম্বুৱানীয়ে মাতে, মুকলি পথাৰে মাতে, বতাহত হালি জালি থকা গছ-গছনিবোৰে মাতে। সাঁচিপাতৰ বুকুৰ পৃথিৱীখন এৰি থৈ কোনোবা শিশুৱে ঢাপলি মেলে এই হাতেৰে চুব পৰা, চকুৰে দেখা পোৱা পৃথিৱীখনৰ বুকুলৈ। আকাশখনে হাঁহি আছে, নৈখনে নাচি আছে, কুলিটোৱে জোকাই আছে, গৰু পোৱালিবোৰে জঁপিয়াই হেম্বেলিয়াই ফুৰিছে। সকলোৱে মাতিছে, আহা আহা আহা। চকু মুদি, কাণত আঙুলি সুমুৱাই, টোলৰ দুৱাৰ বন্ধ কৰি এই আহ্বানলৈ কাণ নিদি সোমাই থাকিব নোৱাৰি। কন্দলীয়ে গণনা কৰি চায়, আজিচোন ল'ৰা কম কম লাগিছে। কোনোবা আজি নাহিল নেকি? কোনোবা মনে মনে পলাই কৰবালৈ গ'ল নেকি? এইখিনিত এই কম্বলৰ ওপৰত যে বহে সুন্দৰ সুঠাম চেহেৰাৰ, বগা ধুনীয়া, দেখিলে মৰম লগা ল'ৰাটি কলৈ গ'ল? গৌৰ কলেবৰ, তেজাল চকু, জোঙা নাক, গঢ়িত মুখ, দীঘল হাত, জোঙা আঙুলিৰে সেই ল'ৰাটি আজি পাঠ লোৱাত নাই দেখোন। ল'ৰাটিয়েতো পঢ়ালৈ ভয় নকৰে। এবাৰ এষাৰ কথা বুজাই দিলেই বুজে, কাহানিও নেপাহৰে, কাহানিও ভুল নকৰে। নুবুজা কথা সুধি বুজি ল'বলৈ ভয় সংকোচ নকৰে। মাজে মাজে একোটা কথা সুধি মোকে থতমত খুৱাই দিয়ে। আজি দেখোন ছাত্ৰশালীৰ ভিতৰত নাই, কলৈ গ'ল? ঘৰলৈ গ'লগৈ নেকি? মইমতীয়া নহয়, বাধ্য, মনোযোগী। মইমতীয়া নহয়, স্বাধীন মনা, নিৰ্ভীক। পাঠদানলৈ ভয় কৰি পলোৱা নাই। নৈৰ পাৰত বা হাবিৰ মাজত কিবা চৰাই বা কিবা ফুল দেখিলে চাগৈ। চৰাইৰ মাতৰ লগত মাত মিলাই ক'ৰবাত গীত গাবলৈ গ'লগৈ নেকি? ল'ৰাটোৰ মাতটো যে ইমান মিঠা, যেন হাবিৰ বনৰীয়া মইনা কুলি চৰাইৰ মাতহে। ক'ৰবাত হাবিৰ হৰিণা পহু খেদি ধৰিবলৈ গ'লগৈ নেকি? অকণমান ল'ৰাটিৰ গাত যে ইমান বল, ইমান শক্তি, একোলৈকে ভয় নাই। হাবিৰ বনৰীয়া পহুৰ পিছে পিছে লৰে, সাপ বাঘলৈকো ভয় নকৰে। সাপেও আকৌ মৰমহে কৰে, যেন মনসাই শিকাইহে পঠিয়াই মৰম লগা ল'ৰাটিক মৰম কৰিবলৈ। নে বৰনৈত সাঁতুৰিবলৈ গ'লগৈ নেকি? কি যে সাহ, কি যে বল! বৰনৈখনলৈও অকণো ভয় নকৰে। ভয়নো কৰিব কিয়? নৈৰ কোলাতে ডাঙৰ দীঘল হৈছে, নৈৰ লগতে হাঁহিছে, নৈৰ লগতে কান্দিছে, নৈৰ লগতে কথা হৈছে, নৈৰ কলকলনি শুনি শুনি টোপনি গৈছে। নৈৰ সোঁতৰ লগত মিতিৰালি পাতি, নৈৰ বুকুত সাঁতুৰি নাদুৰি ৰং ৰহইচ কৰিছে। চিলনী সাঁতোৰ দিছে, বুকু সাঁতোৰ দিছে, থিয় সাঁতোৰ দিছে।
পকনীয়া চাকনৈয়ালৈ কেৰেপ নকৰি নৈৰ বুকুৰ দুৱৰীয়া চিতল মাছ ধৰি আনিছে, বুৰ মাৰিছে, খৰ মাৰিছে। পঢ়া শুনালৈ অমনোযোগী নহয়, পিছে মনটোক কিমাননো পুৰণি সাঁচিপাতৰ বুকুত সুমুৱাই ৰাখিব। বৰ টচবজীয়া ল'ৰাটি। দেখাই মেলাই যেনে চকুত লগা জাকত জিলিকা, কথাই বতৰাই যেনে নম্ৰ বিনয়ী সৰল, জ্ঞান বুদ্ধিটো তেনে বিচক্ষণ চোকা, যুক্তিতৰ্কটো তেনে কেৱে পেলাব নোৱাৰা। বৰ সুলক্ষণীয়া এই কায়স্থৰ ঘৰৰ ল'ৰাটি, যেন কোনো সৎগোত্ৰৰ সৎব্ৰাহ্মণৰ পৰিয়ালৰহে সন্তান। এনে এটি সৰ্বগুণী ল'ৰা কেনেকৈ যে ইয়াত জনমিল। এনে এটি ল'ৰাক নিজ ছাত্ৰশালীৰ ছাত্ৰ হিচাপে পোৱাটো সৌভাগ্যৰে কথা, বৰ আনন্দৰ কথা, মহেন্দ্ৰ কন্দলীয়ে ভাবে। এই অকণমান ল'ৰাটিয়ে শিকাই দিলেই ব্যাকৰণ, অলংকাৰ, কাব্য সকলো নিয়াৰিকৈ বুজে। পূৰ্বৰ কবিসকলৰ নিচিনাকৈ পদ্য ৰচিবৰ যত্ন কৰে। সাঁচিপাতত নিজৰ কিবা কথা লিখে, ছবি আঁকে। অন্য ছাত্ৰইতো এইবোৰ কৰিবলৈ নিবিচাৰে। আখৰবোৰো ধুনীয়া, যেন বয়সস্থ কোনোবা পণ্ডিতৰ হাতৰ আখৰহে, অথচ বয়স হৈছে মাত্ৰ 12 বছৰ। নল মৰে, গজালি ওলায়। 12 ভূঞাৰ ঘৰৰ সন্তান, পৰম চণ্ডীভক্ত, পৰম শক্তি, পৰম দেৱীভক্ত, বিখ্যাত 12 ভূঞা পৰিয়ালৰ কুসুম্বৰ ভূঞাৰ সন্তান শংকৰ। 7 বছৰীয়াতে বাপেক ঢুকাল, তাতোকৈ আগে ঢুকাল মাক। বুঢ়ীমাক খেৰসুটিয়ে বুকুত সুমুৱাই এই মাওৰা ল'ৰাটিক তুলিছে, ছাত্ৰশালীত দিছে, যাতে পঢ়ি শুনি জ্ঞানী পণ্ডিত হৈ 12 ভূঞা পৰিয়ালৰ নাম উজ্জ্বলাই ৰাখিব পাৰে। ল'ৰাটিক মানুহ কৰাৰ দায়িত্ব মোৰ, ওজা কন্দলীৰ। মোৰ ছাত্ৰবোৰৰ মাজত এটাকো যদি মই জনা সকলো বিদ্যা, সকলো শাস্ত্ৰৰ জ্ঞান দি পণ্ডিত কৰি তুলিব পাৰোঁ, সেয়ে মোৰ জীৱনৰ চৰম সাৰ্থকতা হ'ব। মোৰ ছাত্ৰবোৰক মানুহ কৰাৰ দায়িত্ব মোৰ, ওজা মহেন্দ্ৰ কন্দলীৰ। ভগৱান মোৰ সহায় হওক। ধন্য নৰতনু ভাল। ছৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ৭ম খণ্ডটি শুনিলে। খেৰসুঁটি আৰু শংকৰৰ চৰিত্ৰত অভিনয় কৰিলে বনলতা দেৱী আৰু জীয়ন ৰঞ্জন শইকীয়াই। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনু ভাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।